सरकार मुर्दाबाद असम सरकार गो बैक असम सरकार होशियार बीजेपी गो बैक আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ আমি 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। ইতিমধ্যে আপোনালোকে জানে এইখন চৰকাৰে সংখ্যালঘু মানুহক তেওঁলোকে বাছি বাছি উচ্ছেদ কৰি আছে। তেওঁলোকে চৰকাৰে মাটি উচ্ছেদ কৰিব আমি ক'বলগীয়া নাই, কিন্তু সেইখিনি কৰাৰ আগত সেই মানুহখিনিক অন্ন বস্ত্ৰ বাসস্থান আদি শিশুসকলৰ যিখিনি মৌলিক অধিকাৰ সেইখিনি তেখেতসকলে সম্পূৰ্ণ আদায় নিদিয়ালৈকে এইখনে চৰকাৰে তেখেতসকলে উচ্ছেদ কৰি আছে। অমানৱীয় এক্টৰ বিৰুদ্ধে আজি আমি আন্দোলন কৰিছোঁ। আমি আমচুৰ শেষৰজন কৰ্মী জীয়াই থকালৈকে এই আন্দোলন চলি থাকিব। আমি এইখন বিজেপি চৰকাৰৰ বিৰুদ্ধে অসম চৰকাৰৰ বিৰুদ্ধে আজি আমি এই বিশ্বনাথ জিলাত আজি আমচুৰ তৰফৰ পৰা আমি আন্দোলন মূল দাবী হ'ল আমাৰ প্ৰথম কথা আপোনালোকে অসমৰ বিভিন্ন জিলাত তেখেতসকলে উচ্ছেদ কৰিছে। তেখেতসকলে এই মানুহখিনিক কোনো ধৰণৰ সংস্থাপন নিদিয়ালৈকে হয়, আপোনালোকে জানে যে অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখন 2021 চনত যেতিয়া গঠন কৰিছিলে তাৰ পিছৰে পৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি লৈ বিভিন্ন সময়ত সংখ্যালঘু লোকসকলক কেৱল নিৰ্যাতন আৰু নিক্ষেপ কৰাৰ স্বাৰ্থত তেখেতসকলে অসমৰ বিভিন্ন অঞ্চলত তেখেতসকলে উচ্ছেদ কৰি আহিছে। আমি আমচুৱে বিভিন্ন সময়ত আমি এই উচ্ছেদৰ বিৰোধিতা কৰি আহিছোঁ। আমি চৰকাৰক দাবী জনাই আহিছোঁ যে আপোনালোকে উচ্ছেদ কৰক, আমাৰ ক'ব লগা নাই, কিন্তু কথাটো হৈছে উচ্ছেদ কৰাৰ পূৰ্বে এই যিসকল লোকক উচ্ছেদ কৰা হৈ আছে সেই লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। কাৰণ এখন কল্যাণকামী চৰকাৰ হিচাপে গণতান্ত্ৰিক এখন দেশৰ এখন গণতান্ত্ৰিকভাৱে গঠন হোৱা চৰকাৰে যদি দেশৰ নাগৰিকক এইভাৱে গৰু ছাগলীৰ দৰে উচ্ছেদ কৰি খেদি পঠিয়াই মানুহখিনি ক'ত যাব? চৰকাৰৰ প্ৰথম দায়িত্ব হৈছে এখন দেশৰ নাগৰিকক অন্ন বস্ত্ৰ আৰু বাসস্থানৰ ব্যৱস্থা কৰা, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইটোত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। তেখেতে সেইখিনি কৰিব পৰা নাই। আপোনালোকে বিভিন্ন সময়ত গম পাইছে, আপোনালোকে ভালদৰে জানে যে অসমৰ সংখ্যালঘু লোকসকলক কেৱল টাৰ্গেট কৰি কিহৰ কাৰণে এইবিলাক কৰি থকা হৈছে। এইটো কেৱল ৰাজনৈতিকভাৱে লাভালাভৰ কাৰণে, ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ কাৰণে এই কাৰ্যবিলাক কৰি আহি আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কিন্তু বৰ্তমান আমি দেখা পাইছোঁ যেতিয়াই 2026 চনৰ ইলেকশ্যনলৈ মাত্ৰ 6-7 মাহ বাকী আছে, এই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আক্ৰমণমূলকভাৱে অসমৰ সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি লৈ বিভিন্ন ধৰণৰ অপকৰ্মবিলাকৰ প্ৰশ্ৰয় দি পেলাই অসমখনক নিক্ষেপ কৰাৰ কাৰণে, অসমখনৰ বিভিন্ন জাতি ধৰ্মৰ মাজত ভাগ ভাগ কৰি পেলাই ৰাজনৈতিক লাভালাভৰ কাৰণে লাভ কৰাৰ কাৰণে তেখেতে চেষ্টা কৰি আছে। আমি তাত পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ। আপোনালোকেও গম পাইছে যে যোৱা 2 দিন আগত গোৱালপাৰাত অমানৱীয়ভাৱে উচ্ছেদ কৰি পেলাই একাংশ মানুহক বৰষুণৰ মাজত, য'ত ডুব ডুবকৈ বৰষুণ পৰি আছে, সেই বৰষুণৰ মাজত মানুহখিনিক ঘৰ বাৰী ভাঙি দি পেলাই মানুহখিনিক ঘৰ নোহোৱা কৰি দিয়া হৈছে, মানুহখিনিক বৰষুণৰ মাজত ঠেলি পেলাই দিয়া হৈছে। এইটো অতিকৈ অমানৱীয়। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই কাৰ্যক ধিক্কাৰ জনাইছোঁ, নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। যিমান গৰিহণা দিলেও যে শেষ নহ'ব সেইটো অসমবাসীয়ে জানে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা জনা উচিত যে তেওঁ চৰকাৰৰ মুৰব্বী হিচাপে সংস্থাপন নকৰাকৈ কিভাৱে তেখেতে উচ্ছেদ কৰিব পাৰিছে, এই কথাটো আজি আমি এই আপোনালোকৰ জৰিয়তে সুধিব বিচাৰিছোঁ। হিমন্ত বিশ্ব চৰকাৰ ডাঙৰীয়াই জানিব লাগে যে যিসকল লোক অসমীয়া লোক, তেওঁলোকে অসমৰে বাসিন্দা, ভাৰতীয় নাগৰিক, এই নাগৰিকসকলক কিহৰ কাৰণে তেখেতে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰি আছে। আমি দাবী জনাইছোঁ এই যিসকল লোকক উচ্ছেদ কৰা হৈছে সেই লোকসকলক অনতিপলমে চৰকাৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। লগতে আৰু এটা কথা ক'ব খুজিছোঁ আপোনালোকক যে এই উচ্ছেদৰ জৰিয়তে যিসকল শিশু আছে সেই শিশুৰ অধিকাৰখিনি বঞ্চিত কৰা হৈছে। শিশুসকলক ৰাতি এতিয়া তেওঁলোকে গছৰ তলত বসবাস কৰিব লগা হৈছে, মুকলি পথাৰত বসবাস কৰিব দিন কটাব লগা হৈছে, ৰাতি কটাবলগীয়া হৈছে। ইয়াৰ কাৰণে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ দায়ী। তেওঁ নাজানে নেকি যে শিশুৰ অধিকাৰ ভংগ কৰাটো কিমান ডাঙৰ এটা ক্ষতি হয়? শিশুৰ ভৱিষ্যত বৰবাদ হৈ যাব। যদি আজি শিশুৰ ভৱিষ্যত আজি যদি বৰবাদ কৰি দিয়া যায়, দেশৰ ভৱিষ্যত প্ৰজন্ম বৰবাদ হৈ যাব। সেই কথাটো তেখেতে নাজানে নেকি? তেখেতে মহিলাৰ অধিকাৰ বঞ্চিত কৰিছে, মহিলাসকলক বেঘৰ কৰি পেলাইছে, মহিলাৰ অধিকাৰ খৰ্ব কৰি পেলাইছে। গতিকে আমি দাবী জনাইছোঁ এইবিলাক নচলিব, আপুনি এইবিলাক বন্ধ কৰক। কেৱল অসমৰ সংখ্যালঘুসকলক টাৰ্গেট কৰি 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে আপুনি অসমখনক সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি অসমখনক ভাগ ভাগ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰি আহিছে সেইবিলাক আপুনি অনতিপলমে বন্ধ কৰক। আমি আপোনালোকৰ জৰিয়তে দাবী জনাইছোঁ। আৰু যিসকল লোক ইতিমধ্যে বেঘৰ হৈছে সেই লোকসকলক পুনৰ সংস্থাপনৰ উপৰিও চৰকাৰৰ তৰফৰ পৰা প্ৰতিটো পৰিয়ালক 20 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আমি ইয়াৰ পৰৱৰ্তী সময়ত যদি চৰকাৰে এই লোকসকলক সংস্থাপন নকৰে আৰু অসমত অমানৱীয়ভাৱে চলাই থকা উচ্ছেদ কাৰ্যবিলাক যদি বন্ধ নকৰে, অনাগত দিনত কিন্তু আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে ইয়াতকৈ আৰু ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম। কিন্তু তাৰ কাৰণে অসমত যি পৰিস্থিতিৰ সৃষ্টি নহওক কিয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু জগৰীয়া হ'ব।
আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমুকৈ আমচুৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে আজি আমি বিশ্বনাথ জিলাতো দুগণ্ডিয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছোঁ। আৰু কথা হ'ল যে আপোনালোকে চাই আছে বিগত কেইবছৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অহাৰ পিছৰ পৰাই আমাৰ সংখ্যালঘু জাতিক বা আমাৰ মুছলমান সম্প্ৰদায়ৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ কৰি আছে তাৰ উদাহৰণস্বৰূপে আপোনালোকে চাই আছে এই ইমান ৰ'দত বৰষুণৰ মাজতো গোৱালপাৰাত শেহতীয়াভাৱে যি উচ্ছেদ কৰিলে সেই উচ্ছেদৰ তীব্ৰ বিৰোধিতাৰে আজি আমি দুঘণ্টীয়াত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছোঁ। আৰু খালি উচ্ছেদৰে নহয়, বিভিন্ন সময়ত আমাৰ ওপৰত বিদেশী নামত আমাৰ স্বদেশীক অত্যাচাৰ কৰে, বিভিন্ন সময়ত ডিভোটাৰৰ নামত আমাৰ